যদি আপোনালোকে শ্বিলং যাম বুলি প্লেনিং কৰি আছে তেনেহ'লে অতি কম খৰচত কেনেকৈ শ্বিলং যাব পাৰি আপোনালোকে হয়তো তাকে ভাবি আছে। প্ৰথমতে আপোনালোকৰ থকা ঠাইখনৰ সুবিধা অনুযায়ী ট্ৰেইন বা বাছ ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ নিজৰ বাজেট অনুসৰি আৰু সুবিধা অনুযায়ী। যিহেতু এদিনীয়া কাৰ্যসূচীৰ লগতে ফেমিলি ট্ৰিপত গৈছিলোঁ সেইবাবে আমি চেল্ফ ড্ৰাইভিং ব্যৱহাৰ কৰিছিলোঁ। গুৱাহাটীত উপস্থিত হৈ আপোনালোকে চেল্ফ ড্ৰাইভিঙৰ লগতে আপোনালোকে শ্বেয়াৰিং অথবা বাছ ব্যৱহাৰ কৰিব পাৰে। 30 টকা পাৰ্কিং পে' কৰি আমি অলপ ৰৈ কিবাকিবি খাই ল'লোঁ। যিহেতু গুৱাহাটীৰ পৰা শ্বিলঙলৈ মাত্ৰ 2 ঘণ্টাৰ বাট। একা বেকা ৰাস্তা যদিও ঠাইখন বহুত চাফ চিকুণ আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা। ঠাইখন পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰখাৰ বাবেই আপোনালোকে য'তেই ৰয় তাতে 30 টকা আপোনালোকৰ পাৰ্কিং চাৰ্জ ল'ব। যদি সুবিধা হয় তেন্তে এদিন থকাকৈ যাব লাগে আৰু থকাকৈ গ'লে সকলোখিনি চোৱা সৌভাগ্য হয়। আপোনালোকে খাচী সাজ পৰিধান কৰি যদি ফটো আৰু ভিডিঅ' বনাব বিচাৰে তেনেহ'লে আপোনালোকে এলিফেণ্ট ফলছৰ লগতে ৱৰ্ডছ লেকত আপোনালোকে 100 টকা পে' কৰি আপোনালোকে ফটো আৰু ভিডিঅ' কৰিব পাৰে। যিহেতু আমি দিনতীয়াকৈ গৈছিলোঁ সেইবাবে সকলো ঠাই ঘূৰা আমাৰ সুবিধা নহ'ল। সেইবাবে আমাৰ যিমানখিনি পাৰোঁ সিমানখিনি ঠাই ঘূৰি আমি ঘৰমুৱা হ'লোঁ।